ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ চিৰাজুলি গাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত সোমবাৰে সন্ধিয়া এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সভাত শোণিতপুৰ জিলা পৰিষদৰ অধীনস্থ ভাৰতীয় জনতা পাৰ্টিৰ গুপ্তেশ্বৰ জিলা পৰিষদৰ প্ৰক্ষেপিত প্ৰাৰ্থী নিৰ্মল দাসৰ লগতে দলৰ অন্যান্য প্ৰাৰ্থীসকল উপস্থিত থাকে। উক্ত সভাতে প্ৰণামী কাৰ্যসূচীও ৰূপায়ণ কৰে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে। ৰাজহুৱা সভাত ভাৰতীয় জনতা পাৰ্টিৰ লগতে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। আমি য'তে গৈছো তাতে পদম ফুলৰ খোৱাৰি জনাইছে। বিজেপি প্ৰাৰ্থী হিচাপে মোক ৰাইজে ইমান আশীৰ্বাদ দিছে, ক'বলগীয়া কথা এইটো, ভাবিবলগীয়া কথা যে আজি কংগ্ৰেছৰ ক'তো নামে নাই, যে কংগ্ৰেছক যে ৰাইজে একেবাৰে ব্ৰহ্মপুত্ৰত ঝাৰু মাৰি পেলাই দিছে, সেইটো আজি প্ৰমাণ পাইছোঁ। আমি দেখিবলৈ পাইছোঁ যে ৰাইজে আমাক ইমান মৰম আশীৰ্বাদ দিছে যে আগন্তুক নিৰ্বাচনত, পঞ্চায়ত নিৰ্বাচনত মোক বিজেপি দলক আজি মোক আশীৰ্বাদ কৰিব ওলাইছে সম্পূৰ্ণ ৰাইজে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰ নেতৃত্বত চৰকাৰে তথা অসমতো সৰ্বানন্দ সোণোৱাল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত চৰকাৰখনে যিখিনি ৰাইজৰ কল্যাণমূলক আঁচনিবোৰ ৰূপায়ণ কৰিছে, সেই আঁচনি ঘৰে ঘৰে যাব পাৰিছে। সেইকাৰণে আজি ৰাইজেও আমাক সঁহাৰি জনাইছে, ৰাইজেও আমাক আশীৰ্বাদ দিছে। তেওঁলোকে আমাৰ চৰকাৰক লৈ কিনে সন্তুষ্ট প্ৰকাশ কৰিছে আৰু দুৰ্নীতিমুক্ত ভাৰত গঢ়াৰ যি সংকল্প আমাৰ মাননীয় প্ৰধানমন্ত্ৰী লৈছে, ঠিক তেনেকুৱা আমি পঞ্চায়ততো আমি দুৰ্নীতিমুক্ত কৰিবৰ কাৰণে আমি ওলাই আহিছোঁ যুৱচামে। সেইকাৰণে আজি আমাৰ ঢেকিয়াজুলি সমষ্টিত 13টাকৈ আঞ্চলিক সদস্য প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিব পাৰিছে আৰু আঞ্চলিক পঞ্চায়ততো আমাৰ দখলত গৈছে। গতিকে আমাৰ জিলা পৰিষদো আমাৰ একেৰাহে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু প্ৰত্যেকটো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকলে বিপুল ভোটত জয়যুক্ত কৰিব, এইটো আমাৰ আশাবাদী। লগতে আমাৰ গুপ্তেশ্বৰ জিলা পৰিষদতো ভাৰতীয় জনতা পাৰ্টি শোণিতপুৰ জিলাৰ পৰা অধিক সংখ্যক ভোটেৰে নিৰ্বাচিত কৰিব বুলি মোৰ ৰাইজৰ ওচৰত মোৰ আশা আছে। গতিকে ৰাইজেও মোক আশীৰ্বাদ দিছে, আজি মাইনৰিটি অঞ্চলতো আশীৰ্বাদ দিছে, আজি আমাৰ হিন্দু অঞ্চলতো আশীৰ্বাদ দিছে, আমাৰ বড়ো এলেকাতো আশীৰ্বাদ দিছে, আমাৰ বাগান অঞ্চলতো মোক আশীৰ্বাদ দিছে। গতিকে মোৰ বিশ্বাস যে ৰাইজে মোক 100% ভোট দি জয়যুক্ত কৰিব বুলি মই আশাবাদী। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।